সো কুৱেশ্যন নম্বৰ 56ৰ নিচিনা ছেইম কুৱেশ্যন নম্বৰ 78 ঠিক আছে এইটো কৰোঁ ভালকৈ চাওঁ চ' এইটো কুৱেশ্যনত কি কৈছে এক্স আৰু ৱাই ইনভেষ্টমেণ্ট এটা ষ্টাৰ্ট কৰিছে মানে বিজনেছ এটা ষ্টাৰ্ট কৰিছে একেলগে ইনভেষ্টমেণ্ট কৰিছে হা এটা টাইমৰ পৰা চ' ই কৰিছে এক্সে কৰিছে 20,000 টকা ইনভেষ্ট আৰু ই কৰিছে 25,000 টকা মাহে মাহে কৰি আছে বুজি পাইছা তো ইনভেষ্টমেণ্টৰ ৰেচিঅ' তাৰপিছত কি হ'ল এক্স মাহ পিছত মানে কেইমাহমান পিছত ফিউ ইয়াৰ্ছ আফটাৰ ফিউ মান্থছ চৰি ইয়াৰ্ছ নহয় আফটাৰ ফিউ মান্থছ জেডে জইন কৰিছে জেডে জইন কৰি সি 30,000 টকা দি জইন কৰিছে মাহতকৈ সি মাহত মানে 30,000 টকা দিয়ে কিন্তু এক্স মাহ দেৰিকৈ বিগিনিঙৰ পিছত হা এক্স মাহ দেৰিকৈ নাও এইটো আমাৰ ইনভেষ্টমেণ্ট ৰেচিঅ' হৈ গ'ল 20, 25 আৰু 30 এতিয়া এইটো আমি চিম্প্লিফাই কৰি কিনে ডাইৰেক্টলি 4:5:6 পাই গ'লোঁ ঠিক আছে এই তিনিটা আমি ৰেচিঅ' পাই গ'লোঁ আগৰটোত মনত আছেনে আমি দুটা পাইছিলোঁ এনেকৈ পি আৰু কিউ আছিল তো সেনেকৈ ইনভেষ্টমেণ্টৰ ৰেচিঅ' এতিয়া আমাৰ তিনিটা দিয়া আছে বুজি পাইছা এতিয়া আমাক নেক্সট কি দিছে আমি যিহেতু মানে হেৰি ইনভেষ্টমেণ্টৰ ৰেচিঅ'টো ওলালোঁ এতিয়া আমি প্ৰফিটৰ ৰেচিঅ' ওলাব লাগিব প্ৰফিটৰ ৰেচিঅ' আমি কেনেকৈ ওলাব ইনভেষ্টমেণ্ট ইনটু টাইম চ' এইটো 4 টু ইনভেষ্টমেণ্ট কিমান গৈছে এট দ্য এণ্ড অফ দ্য ইয়েৰ মানে এবছৰ এক্সটোতো এবছৰলৈকে আছে কমপ্লিটলি চ' টাইমটো 12 দি দিছোঁ 12 মান্থছ ৱাই কি কৰিছে ৱাইও এক বছৰলৈকে আছে ইনভেষ্টমেণ্টটো 5 আৰু টাইমটো 12 মান্থছ 12 দিছোঁ কি হ'ল ঘাপলাটো হৈ গ'ল জেডৰ ক্ষেত্ৰত কি জেডে যিহেতু দেৰিকৈ আহিছে তাৰ অলপ ডিছএডভান্টেজ আছে চ' এতিয়া আমি কি জানো চ' এক্স মাহ যদি সি দেৰিকৈ আহিছে ঠিক আছে চ' টোটেল যদি 12 মাহ যদি আমি 12 মাইনাছ এক্স কৰি দিওঁ আমি হেৰি আনচাৰটো পাই যাম বুজি পাইছা চ' ইমান দেৰিকৈ আহিছে সি 12 মাইনাছ এক্স আমি টাইমটো দি দিলোঁ এইটো হৈছে ইনভেষ্টমেণ্ট এইটো টাইম জেডৰ ক্ষেত্ৰত নাও এতিয়া কি কৈছে এনুৱেলি মানে এট দ্য এণ্ড অফ দ্য ইয়েৰ 12 মান্থছ পিছত তাৰ সিহঁতৰ টিপিটো মানে টোটেল প্ৰফিট গোটেইকেইটাৰ হা এক্স ৱাই আৰু জেডৰ টোটেল প্ৰফিটটো প্লাছ কৰি মানে টোটেল প্ৰফিটটো গোটেইকেইটা প্লাছ কৰি কিনে 50,000 ৰুপিজ হয় সেইটো দিয়া আছে তাৰোপিছত কি দিয়া আছে জেডৰ যোনটো প্ৰফিট হয় মানে ইয়াৰ যোনটো প্ৰফিট হয় মানে ইয়াৰে ভেলুটো অলৰেডি দিয়া আছে ইয়াৰে ভেলুটো কিমান দিয়া আছে 14,000 ৰুপিজ এইটো 14,000 ৰুপিজ চ' আমি কি কৰিলোঁ 50,000ৰ পৰা 14,000 মাইনাছ কৰি দিলোঁ তেতিয়া কি পাই যাম জেডৰ ভেলুটো যিটো দিয়া আছে যিহেতু তিনিটা মানুহ আছে গোটেইকেইটাৰে প্লাছ কৰি কিনে 50,000 হয় না চ' যদি আমি জেডৰ ভেলুটো দিয়া আছে মাইনাছ কৰিলে আমি এই দুটাৰ ভেলুটো পাই যাম এডেড ভেলুটো যোনটো প্লাছ কৰা ভেলু হয় মানে এইটো 50,000 মাইনাছ 14 36,000 এতিয়া 36,000টো কি হয় এক্স আৰু ৱাইৰ মিলি কিনে প্ৰফিট হয় মানে এক্স প্লাছ ৱাই বুজিছা এই দুটা প্লাছ কৰি কিনে 36,000 একেলগে 36,000 আৰু কি ইফালে 14,000 বুজি পাইছা চ' এই দুটা প্লাছ কৰি কিনে কি হৈ যায় 50,000 হৈ যায় বুজি পাইছা তো আমি সেনেকৈ এই দুটাৰ এক্স আৰু ৱাইৰ প্ৰফিটটো ওলাই ল'লোঁ এক্স আৰু ৱাইৰ প্ৰফিটটো আনিলে মানে চামটো ওলাই ল'লোঁ কিমান দুটাৰ এড কৰি কিনে চ' লাষ্ট চামটোত আমি যেনেকৈ 56 আছিল চাগে 56ত য়েছ কুৱেশ্যন নম্বৰ 56ত আমি যেনেকৈ দুটা ৰেচিঅ' পাইছিলোঁ পি আৰু কিউ তেনেকৈ এক্সৰ চিটুৱেশ্যনটো আছিল কিউত তো সেনেকৈ আমি দুটা ৰেচিঅ' কৰিম হা এইটো যদি চাওঁ আমি দুটা ৰেচিঅ' পাইছোঁ এতিয়া তিনিটা আছে বাৰু কিন্তু এইটো দুটা ৰেচিঅ' পাইছোঁ এইটো আমি দুটা কৰিবৰ কাৰণে কি কৰিব লাগিব এই দুটা যদি এড কৰি দিওঁ যিহেতু এইটো 36ত কাৰ ভেলু হয় এই দুটাৰ এডেড ভেলু হয় 4x12 প্লাছ 5x12 ইয়াৰে এডেড ভেলুটো হ'ল 36,000 চ' আমি কি পাম এই দুটা এড কৰি দিম ঠিক আছে 4x12 প্লাছ 5x12 ইজটো বাকী এইটো জেডৰ ৰেচিঅ'টো হ'ল 36,000 ইয়াৰে ভেলুটো কিমান 36,000 আৰু ইয়াৰে ভেলুটো 14,000 হ'ল এতিয়া এই দুটা কেঞ্চেলত কৰি আমি 18:7 পাম ঠিক আছে 18:7 পালোঁ ৰেচিঅ'টো এইমাত্ৰ মই কৈছোঁ চ' এৰে প্ৰফিটৰ ভেলুটো এৰে ৰেচিঅ'টো ছেইম তো আমি ইকুৱেট কৰি দিব পাৰোঁ কেনেকৈ ৰেচিঅ' আছে মানে ডিভাইডেড বাই মই যেনেকৈ কৈছোঁ পি বাই কিউ সেনেকৈ এইটো এক্স বাই হেৰি হ'ব বুজিছোঁ এনেকৈ এই যোনটো ভেলু আছে 4x12 প্লাছ 5x12 এই দুটা প্লাছ কৰিলোঁ কাৰণ এইটো এডেড থাকিব ঠিক আছে এইটো কৰিলোঁ ডিভাইডেড বাই এইটো কৰিলোঁ ঠিক আছে ইকুৱেল টু 18:7 মানে 18:7 ঠিক আছে তো পূৰা ইকুৱেল হৈ গ'ল এতিয়া আমি কেঞ্চেল আউট কৰিব পাৰোঁ কেঞ্চেল আউট কৰাৰ আগত এইটো চব বহুত কমপ্লেক্স হৈ আছে
কি কৰিম সেইটো কাৰণে আমি কমন ল'ব পাৰোঁ। কি কমন ল'ম? 12 আছে, এইটোতো 12 আছে, এইটো টাৰ্মতো 12 আছে। যদি আমি কমন লওঁ 12টো কমন ল'লে 4 + 5 4 + 5 ডাইৰেক্ট 9 লিখি দিওঁ, ঠিক আছে। 4 + 5 9 হৈ যায়, হ'ল বাই 6 × 12 - x, এইটো বাকীখিনি চেম থাকিব 18 আৰু 7। এতিয়া আমি ডাইৰেক্ট কাটাকুটি কৰিম কেনেকৈ? 9 2 হ'ল 7 দি কাটা যাব, নাযায়। 2 দি কাটা যাব 6 আৰু 6 এইটো কাটা যাব। বাছি কিমান থাকিল? এইটো 12x - এইটোতো ইফালে লৈ আহিম, 7টো ইফালে লৈ আহিম, ঠিক আছে। তো 7 এইটো আহিল, তাৰপিছত ৱেইট 12 - x আহিল, হ'ল। চ' এক্সৰ ভেলুটো কিমান হ'ল? 5, ঠিক আছে। মাইনাছ কৰিলে আনচাৰ আহিব এক্সৰ ভেলু মানে 5 মান্থছ। জেডে 5 মান্থছ দেৰিকৈ জইন কৰিছিল, বুজি পাইছা? সেইটোৱে সুধিছিল।